নমস্কাৰ, মই ঐশ্বৰ্য শইকীয়া আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে খাটাং সংবাদ। অমৃতপ্ৰভা মহন্ত কোন হয়? অমৃতপ্ৰভা মহন্তক লৈ কিয় ইমান চৰ্চা চলি আছে? অমৃতপ্ৰভা মহন্ত ইতিমধ্যে জুবিন গাৰ্গৰ হত্যাৰ অভিযোগত কাৰাবন্দী হৈ আছে আৰু তাৰ পাছতেই অমৃতপ্ৰভা মহন্তক লৈ ভিন্ন ধৰণৰ মন্তব্য কৰিছে ভিন্নজনে। শেহতীয়াকৈ কণ্ঠশিল্পী ভাস্বতী ভাৰতীয়ে মন্তব্য কৰিছিল অমৃতপ্ৰভা মহন্তৰ সন্দৰ্ভত আৰু তাৰ পাছত আন এগৰাকী যুৱতীয়ে এতিয়া অমৃতপ্ৰভা মহন্তৰ সন্দৰ্ভত মন্তব্য কৰিছে। যুৱতীগৰাকীয়ে কৈছে যে অমৃতপ্ৰভা মহন্ত প্ৰকৃতাৰ্থত কোন হয়? অমৃতপ্ৰভা মহন্ত কোনো লেখত ল'বলগীয়া যুৱতী নহয়। অমৃতপ্ৰভা মহন্ত এগৰাকী সাধাৰণ যুৱতী। এনেকৈ মন্তব্য কৰিছে এগৰাকী লেখিকা আশ্ৰবিকা বৰাই মন্তব্য কৰিছে সামাজিক মাধ্যমত এটা ভিডিঅ' পোষ্ট কৰিছে আৰু সেই ভিডিঅ'টোত তেওঁ কৈছে ভিন্ন ধৰণৰ কথা। একাংশ লোকে অমৃতপ্ৰভা মহন্তক কিয় নিৰ্দোষী সজাবলৈ চেষ্টা কৰি আছে? একাংশ লোকে কিয় অমৃতপ্ৰভা মহন্তক ভুক্তভোগী আখ্যা দিছে? অমৃতপ্ৰভা মহন্ত যে এগৰাকী অপৰাধী সেই কথা ইতিমধ্যে স্পষ্ট হৈ পৰিছে, কিন্তু তাৰ পাছতো কিয় একাংশ লোকে অমৃতপ্ৰভা মহন্তক বচাবলৈ চেষ্টা কৰি আছে? কাৰণ অমৃতপ্ৰভা মহন্তই পূৰ্বতে মিডিয়াৰ আগত যি ধৰণৰ মিছা মন্তব্য কৰিছিল সেই কথা সকলোৱে জ্ঞাত হৈছে আৰু অমৃতপ্ৰভা মহন্ত যেতিয়া ছিংগাপুৰত আছিল তেতিয়া অমৃতপ্ৰভা মহন্তক জুবিন গাৰ্গৰ সৈতে একেটা কথাতে থাকিবলৈ দিয়া হৈছিল। সেই কথাও এতিয়া পোহৰলৈ আহিছে। যদি অমৃতপ্ৰভা মহন্ত প্ৰকৃতাৰ্থত এগৰাকী নম্ৰ ভদ্ৰ সাধাৰণ ছোৱালী, তেন্তে অমৃতপ্ৰভা মহন্তই কিয় জুবিন গাৰ্গক সুৰা সেৱন কৰোৱাৰ দায়িত্ব লৈছিল? বা যদি অমৃতপ্ৰভা মহন্তৰ কোনো দোষেই নাছিল তেন্তে অমৃতপ্ৰভা মহন্তই কিয় টুকুৰা টুকুৰকৈ জুবিন গাৰ্গৰ মৃত্যুৰ সময়ৰ ভিডিঅ'সমূহ প্ৰচাৰ কৰি আছিল সামাজিক মাধ্যমত? কেতবোৰ বিস্ফোৰক অভিযোগ কৰিছে লেখিকা আশ্ৰবিকা বৰাই। কি অভিযোগ কৰিছে সেই সন্দৰ্ভত সবিস্তাৰে লৈ আহিব বিচাৰিছোঁ আপোনালোকৰ বাবে। অমৃতপ্ৰভা মহন্ত হয় কোন? তেওঁ কোনো বিখ্যাত গায়িকা নহয়। মিডিয়াৰ আগত মিছা মাতিছিল অমৃতপ্ৰভাই। অমৃতপ্ৰভা কোনো সৰু ছোৱালী নহয়। এতিয়া সেই যুৱতীগৰাকীক সুৰক্ষা দিবলৈ কিয় লৈছে? অমৃতপ্ৰভাক ভুক্ত বুলি কোৱাসকলক মন্তব্য কৰিছে লেখিকা আশ্ৰবিকা বৰাই। আমি পুনৰবাৰ জনাইছোঁ যে অমৃতপ্ৰভা মহন্তৰ সন্দৰ্ভত লেখিকা আশ্ৰবিকা বৰাই এতিয়া মন্তব্য কৰিছে যে প্ৰশ্ন উত্থাপন কৰিছে যে অমৃতপ্ৰভা মহন্ত হয় কোন? তেওঁ কোনো বিখ্যাত গায়িকা নহয়, কাৰণ মিডিয়াৰ আগত অমৃতপ্ৰভাই মিছা মাতিছিল, মিছাৰ আশ্ৰয় লৈছিল আৰু অমৃতপ্ৰভা কোনো সৰু ছোৱালী নহয়, এগৰাকী জনা বুজা যুৱতী। আৰু সেই যুৱতীগৰাকীক এতিয়া একাংশ লোকে কিয় সুৰক্ষা দিবলৈ উঠি পৰি লাগিছে? যিসকল লোকে অমৃতপ্ৰভাক ভুক্তভোগী বুলি কৈছে তেওঁলোকক লৈ মন্তব্য কৰিছে এতিয়া আশ্ৰবিকা বৰাই। আমি সকলোৱে জানো জুবিন গাৰ্গৰ মৃত্যুৰ 2 মাহ হওঁ আৰু তাৰ পূৰ্বতে অমৃতপ্ৰভা মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামী, শ্যামকানু মহন্ত, জুবিন গাৰ্গৰ 2 দেহৰক্ষী ইতিমধ্যে কাৰাবন্দী হৈ আছে। জুবিন গাৰ্গৰ হত্যাৰ তদন্ত চলি আছে। ইতিমধ্যে প্ৰথমটো শুনানি ইতিমধ্যে গ্ৰহণ কৰা হৈছে আৰু তাৰ পাছত অমৃতপ্ৰভা মহন্তক লৈ ভিন্নজনে ভিন্ন ধৰণৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। একাংশ লোকে অমৃতপ্ৰভা মহন্তক নিৰ্দোষী সজাবলৈ চেষ্টা কৰি আছে আৰু সেই নিৰ্দোষী সজাবলৈ বা ভুক্তভোগী আখ্যা দিয়া যিসকল ব্যক্তি তেওঁলোকক লৈ এটা মন্তব্য কৰিছে লেখিকা আশ্ৰবিকা বৰাই। আশ্ৰবিকা বৰাই প্ৰশ্ন উত্থাপন কৰি কৈছে যে অমৃতপ্ৰভা মহন্ত হয়নো কোন? অমৃতপ্ৰভা মহন্ত কোনো লেখত ল'বলগীয়া বা বিখ্যাত গায়িকা নহয়। কিয় একাংশ লোকে অমৃতপ্ৰভা মহন্তক সুৰক্ষা দিবলৈ উঠি পৰি লাগিছে? এই ধৰণে মন্তব্য কৰা এতিয়া পৰিলক্ষিত হৈছে। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত অমৃতপ্ৰভা লগত আছিল জুবিন গাৰ্গৰ সৈতে আৰু ভিন্ন সূত্ৰে গম পোৱাৰ মতে অমৃতপ্ৰভা মহন্তই জুবিন গাৰ্গক মৃত্যুৰ আগদিনা নিশা সুৰাপান কৰোৱাৰ দায়িত্ব গ্ৰহণ কৰিছিল, দায়িত্ব লৈছিল, সুৰা যোগান ধৰিছিল আৰু সেইগৰাকী অমৃতপ্ৰভা মহন্তই মৃত্যুৰ পূৰ্বতে জুবিন গাৰ্গৰ সৈতে আছিল, একেটা কথাতেই আছিল। এনেকুৱা ধৰণৰ তথ্য এতিয়া পোহৰলৈ আহিছে। আৰু তাৰ পাছত যদি অমৃতপ্ৰভা মহন্ত প্ৰকৃতাৰ্থত এগৰাকী সাধাৰণ ছোৱালী, তেন্তে অমৃতপ্ৰভা মহন্তই কিয় জুবিন গাৰ্গক বচোৱাৰ দায়িত্ব গ্ৰহণ নকৰিলে? কেতবোৰ মন্তব্য কৰিছে। আৰু কেইগৰাকী অমৃতপ্ৰভা মহন্তই ছিংগাপুৰৰ পৰা অহাৰ পাছত সকলো কথা মিছা মাতিছিল, সংবাদ মাধ্যমৰ সন্মুখত মিছা মাতিছিল আৰু অমৃতপ্ৰভা মহন্তই টুকুৰা টুকুৰকৈ জুবিন গাৰ্গৰ মৃত্যুৰ সময়ৰ সেই ভিডিঅ'সমূহ সামাজিক মাধ্যমত টুকুৰা টুকুৰকৈ আপলোড কৰি আছিল। আৰু কেইগৰাকী অমৃতপ্ৰভা মহন্তক একাংশ লোকে নিৰ্দোষী সজাবলৈ চেষ্টা কৰিছে আৰু অমৃতপ্ৰভা মহন্তক ভুক্তভোগী আখ্যা দিয়া সকলক লৈ মন্তব্য কৰিছে লেখিকা আশ্ৰবিকা বৰাই। আৰু কি কৈছে আশ্ৰবিকা বৰাই সবিস্তাৰে আমাৰ হাতত ভিডিঅ' আছে, সেই ভিডিঅ' আমি এই মুহূৰ্তত আপোনালোকৰ বাবে আগবঢ়াইছোঁ। নমস্কাৰ। এটা বিশেষ কাৰণত এই ভিডিঅ'টো বনাইছোঁ। কথা হৈছে শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে আৰু এই ধাৰাটো সম্ভৱতঃ কালিৰ পৰা আৰম্ভ হৈছে
যে হঠাৎ জুবিন গাৰ্গৰ এসময়ত আশে পাশে থকা বহু মানুহ বা আমাৰ অসমীয়া চলচ্চিত্ৰ উদ্যোগটোৰ লগত জড়িত বিভিন্নগৰাকী ব্যক্তিয়ে শেহতীয়াকৈ অমৃতপ্ৰভা মহন্তৰ সম্পৰ্কে কিছু বক্তব্য তেওঁলোকে আগবঢ়াইছে। এতিয়া মোৰ প্ৰশ্নটো খুব পোনপটীয়া যে ইমান দিনে তেওঁলোক ক'ত আছিল? তেওঁলোকৰ দৃষ্টিত তেওঁলোকেতো ষ্টেটমেণ্টেই পাছ কৰাৰ নিচিনা হৈছে যে অমৃতপ্ৰভা মহন্ত যিগৰাকী অন্যতম অভিযুক্ত হিচাপে বৰ্তমান জেইলত আছে, তেওঁ হেনো নিৰ্দোষী, তেওঁ ভুক্তভোগী এওঁলোকৰ কথা বতৰাৰ মতেৰে। এতিয়া অমৃতপ্ৰভা মহন্ত ঘৰৰ কিমান আলাসৰ লাৰু সেইটো আমি নাজানো, কিন্তু এটা কথা আমি নিশ্চয় জানো যে প্ৰতিগৰাকী সন্তান, সেয়া লাগিলে ল'ৰাই হওক বা ছোৱালীয়ে হওক বা যিয়ে নহওক, প্ৰত্যেক সন্তানেই পিতৃ মাতৃৰ বাবে আলাসৰ লাৰু। তাত অমৃতপ্ৰভা মহন্ত স্পেচিয়েল একো বিশেষত্ব নাই যে অমৃতপ্ৰভা মহন্তহে একমাত্ৰ ঘৰৰ আলাসৰ লাৰু বা তেখেতেহে পৃথিৱীৰ একমাত্ৰ প্ৰতিভাধৰ নৃত্যশিল্পী বা সংগীত শিল্পী বা পঢ়া শুনাত চোকা ছোৱালী। তেওঁ পৃথিৱীৰ একমাত্ৰ চোকা ছোৱালীজনী নহয়, পৃথিৱীৰ একমাত্ৰ ভাল সুকণ্ঠী গায়িকাগৰাকী নহয়, বা অসমৰ আমাৰ যি অনাতাঁৰ কেন্দ্ৰ আছে সেই অনাতাঁৰ কেন্দ্ৰৰ তেওঁ একমাত্ৰ বি গ্ৰেড পোৱা শিল্পী নহয়তো। আৰু প্ৰতিভাৰ লগত অপৰাধৰ সম্পৰ্ক কেনেকে থাকিব পাৰে? মানে কোনোবা মানুহ বহুত বেছি প্ৰতিভাশালী হ'ব পাৰে, তাৰ অৰ্থ এইটো নেকি যে তেওঁৰ দ্বাৰা কেতিয়াও ভুলেই নহ'ব? আৰু ঠিক আছে, আমি যেনিবা মানি লৈছো যে অমৃতপ্ৰভা মহন্ত দোষী নহয়, ভুক্তভোগীহে। আচ্ছা, তো অমৃতপ্ৰভা মহন্তই এই যে ভিডিঅ'সমূহ অমৃতপ্ৰভা মহন্তৰ পৰাই পৰৱৰ্তী সময়ত পাইছিল বুলি বা তেখেতৰ মোবাইলৰ পৰা ডিলিট কৰা হৈছিল বুলি ইমান দিনে প্ৰচাৰ চলি আছিল, তেতিয়া এইসকল মানুহ আজি যি হঠাৎ ওলাই আহিছে, এইসকল মানুহ ক'ত আছিল? এওঁলোক কি সুবিধাবাদী নহয়? এওঁলোক যদি ইমানেই সৎসাহসী, সেই সময়ত ক'ত আছিল? আৰু অমৃতপ্ৰভা মহন্ত ভুক্তভোগী হ'বৰ বাবে তেওঁ কোনো সৰু ছোৱালী নহয়। আৰু ভুক্তভোগী কথাটো মই তেওঁৰ চৰিত্ৰ বা অন্যান্য দিশবোৰৰ ক্ষেত্ৰত মই কোৱা নাই। যদি কোনোবাই ভাবিছে যে অমৃতপ্ৰভা মহন্তক কোনোবাই ফচাইছে, অমৃতপ্ৰভা মহন্তক ফচাবলৈ পাইছে কিয়? তেওঁলোকতো অসমৰ একমাত্ৰ মানুহ নাছিল সেই অনুষ্ঠানটোলৈ যোৱা। আৰু ইতিমধ্যে অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই নিজেই কেইবাটাও পডকাষ্ট কওক বা বিবৃতিত কওক, SITত অমৃতপ্ৰভা মহন্তই কি কি ষ্টেটমেণ্টছ দিছে বা জুবিন সম্পৰ্কীয় কোনবোৰ কথা কৈছে, ভালেকেইটা ভিডিঅ' পাইছোঁ, আমি সকলোৱে দেখিছোঁ। আমি সেই আটাইবোৰ কথা যদি আমি মিছা বুলিও ধৰি লওঁ যে অমৃতপ্ৰভা মহন্তই জুবিন গাৰ্গৰ চৰিত্ৰ সম্পৰ্কেও কোনবোৰ কথা, কিছু কথা কৈছে বুলি যিটো বাতৰি ওলাইছিল, সেই গোটেই বস্তুবোৰক যদি আমি ভুল বুলিও ধৰি লওঁ, তথাপিও আমি কিন্তু এই বস্তুটো ভুল বুলি ধৰিব নোৱাৰিম যে অমৃতপ্ৰভা মহন্তই ছিংগাপুৰত সেই ঘটনাটো ঘটি অহাৰ পাছত তেওঁ কিন্তু নিজে আগবাঢ়ি অহা নাছিল। তেওঁ যদি ইমানেই সৎ আছিল, ইমানেই ভাল আছিল, তেওঁ আগবাঢ়িতো আহিব পাৰিলেহেঁতেন। যদি তেওঁৰ সততাক যদি আমি বিশ্বাস কৰিব লাগে, তেওঁতো আগবাঢ়ি আহিব পাৰিলেহেঁতেন। আৰু আমি এতিয়াও খুব স্পষ্টকৈ আমাৰ সকলোৰে মনত আছে যে অমৃতপ্ৰভা মহন্তই কোনবোৰ কথা কৈছিল। তেওঁ তেতিয়া মুখৰ পৰা শব্দ স্পষ্টকৈ ওলায়ে নাহে, তেওঁ নাজানেই, তেওঁ ক'ত আছিল নাজানে, তেওঁ ইয়তত তেখেত নায়েই। তেখেতৰ বিবৃতি মতে অমৃতপ্ৰভা মহন্তইতো নিজেই কৈছে তেওঁ গমেই নাপায় কোন কলৈ গৈছে। যদি কোন কলৈ গৈছে তেওঁ নাজানিছিলে, এতিয়াতো মিছা মাতিছে। অথচ ইয়তখনত তেখেতো আছে, তেখেতেই ৰেকৰ্ড কৰিছে। আৰু এতিয়া আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো এইটো যে ভাস্বতী ভাৰতী বাইদেউ, দিগন্ত ভাৰতী দেৱৰ পত্নী, মই ভাবোঁ আপোনালোকে জুবিন গাৰ্গক বহুত আগৰ পৰা পাইছে। আমি কোনেও ইমান ওচৰৰ পৰা পোৱা নাই যিমান আপোনালোকে হয়তো পাইছে। এটা কথা হ'ল, আপুনি নিজে কৈছে যে অমৃতপ্ৰভা মহন্তই যদি ভিডিঅ' ৰেকৰ্ডেই নকৰিলেহেঁতেন তেতিয়াহ'লেতো আমি গমেই নাপালোহেঁতেন। আচ্ছা, অমৃতপ্ৰভা মহন্তই সেই ভিডিঅ'সমূহ কাৰোবাক নিজেই পুলিচ প্ৰশাসনকে হওক বা গৰিমা বৌকে হওক বা অসমৰ ৰাইজলৈ নিজে আগবঢ়াইছিল নেকি যে এয়া প্ৰমাণ মই দাঙি ধৰিছো বুলি?
তেওঁতো ভিডিঅ' ডিলিটো কৰি দিছিল, তেওঁতো প্ৰমাণ মচি দিছিল। তে কোনটো ভিত্তিত আজি আপুনি বা আপোনাকে সমৰ্থন কৰি অন্যান্য কিছু সংগীত শিল্পীয়ে এই কথাটো আওপকীয়াকৈ দাবী কৰিছে যে অমৃতপ্ৰভা মহন্ত ভুক্তভোগীহে? আৰু থাকিল কথা ৰুম শ্বেয়াৰৰ কথা। ৰুম কোনোবাই শ্বেয়াৰ কৰিছে, দুগৰাকী এডাল্ট, তেওঁলোক প্ৰাপ্তবয়স্ক মানুহ। ব্যক্তিগত বা সেই ভিতৰুৱা কথাবোৰ, কাহিনীবোৰ আমাক কোনো প্ৰয়োজন নাই। আমি কোনো মানুহে তেখেতৰ চৰিত্ৰ হনন কৰিবলৈ মই ভাবোঁ কোনো মানুহে চেষ্টা ডেফিনেটলি কৰা নাই। কিছু লোকে কিছু কথা লিখিছে যদিও হয়তো সেয়া খঙত লিখিছে, আৰু কিমান খঙত লিখিব পাৰে। জুবিন গাৰ্গক যিমান অসমৰ মানুহে ভাল পায়, আজিলৈকে মই ভাবোঁ আপোনালোকেও নিজে অনুধাৱন কৰিছে যে মানুহৰ এটা সাধাৰণ জীৱনত ইমান ৰাইজৰ মৰম পোৱাটো কিন্তু সহজ কথা নহয়। যিজন মানুহক মানুহে পাগলৰ দৰে ভাল পায়, সেই পাগলৰ দৰে ভাল পোৱা মানুহজনৰ স্বাৰ্থত গৰিমা বৌকেই ৰাইজে ৰেহাই দিয়া নাই বহু ক্ষেত্ৰত। তেনেস্থলত অমৃতপ্ৰভা মহন্ত কোন হয়? কোন হয় অমৃতপ্ৰভা মহন্ত? আমিতো নামেই নাজানিছিলোঁ। এৰা এৰি গানটো জুবিন ৰাজলক্ষ্মী আয়াৰ, যদি মই শুদ্ধকে কৈছোঁ, তেখেতে গোৱাৰ পিছতো আৰু এটা ভাৰ্জন অমৃতপ্ৰভা মহন্ত এৰা এৰি গানটোত কৰিছিল। তাৰ পাছতেহে অমৃতপ্ৰভাৰ নামটো চাগে আমি অলপ শুনিছোঁ। তেনেস্থলত ইমান দিনে যদি আপোনালোকে জানিছিলে যে অমৃতপ্ৰভা কিমান ভাল ছোৱালী, কিমান প্ৰতিভাধৰ ছোৱালী, প্ৰতিভাত কোনো সন্দেহ নাই, আৰু কোন কিমান চোকা সেইটোতো কোনো সন্দেহ নাই। ওছামা বিন লাডেনো ইঞ্জিনিয়াৰ আছিলতো। পঢ়াত কিমান চোকা সেই বস্তুটোৱে একো ডিফাইন নকৰে নহয়। লিঅ'নাৰ্ডো দা ভিঞ্চি, যিগৰাকীৰ মনালিছাক আমি সকলোৱে পূজা কৰাৰ দৰে হয়, ৰাইট? সেই লিঅ'নাৰ্ডো দা ভিঞ্চিৰো কিন্তু এটা ডাৰ্ক ছাইড আছে। তেওঁ কিমান কম সময়ত মানুহ কাটিব পাৰে তেনে এটা মেচিনৰো কিন্তু তেখেতে নক্সা তৈয়াৰ কৰিছিল, যুদ্ধত ব্যৱহাৰ কৰিব পৰা। গতিকে সৃষ্টিশীল মানুহ এজনৰ মনতো এটা ধৰ্ষকামী আৰু এটা ধ্বংসকামী এটা ছাইড থাকিব পাৰে। সেই বস্তুটোক কেনেকৈ আপোনালোকে ডিফাইন কৰিব যে যি সৃষ্টিশীল হয় তেওঁৰ মনত কেতিয়াও কোনো ধৰণৰ বেয়া অভিপ্ৰায় থাকিব নোৱাৰে? আৰু তেখেত যদি ভুক্তভোগী, যদি আন প্ৰকাৰেও হয়, তেখেত সৰু ছোৱালী নহয় 8 বছৰীয়া যে কোনোবাই ফুচুলাই নিব। তেওঁ লাগিলে ঘৰৰ যিমানেই আলাসৰ আৰু নহওক। মানুহে না কোৱাৰ অধিকাৰ থাকে আৰু মানুহে না ক'ব পাৰে। ছেক্সুৱেল ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত মই কথাটো কোৱাই নাইকিয়া, মই সাধাৰণভাৱেও কৈছোঁ। তেওঁ যদি অসহজেই বোধ কৰে, তেখেতে ক'বই পাৰিলেহেঁতেন যে মই নাথাকোঁ একেটা ৰুমত, বা যদি 2টা ৰুমো সেই হোটেলখনত আছিলে, তেওঁলোকক যদি দিয়াই হৈছিলে, তেওঁ যদি অসহজ বোধ কৰে, তেওঁ ক'ব পাৰিলেহেঁতেন যে মই নাথাকোঁ। তাৰ পাছত যদি তেখেতক কোনোবাই ধৰি বান্ধিটো নিয়া নাই, ডেফিনেটলি যদি নিছে কওক সেইখিনি। কোনোবাইতো চুচৰাই বগৰাই তেওঁক নিয়া নাই, অত্যাচাৰ কৰিতো তেখেতক বাধ্য কৰোৱা নাই। আৰু সিদ্ধাৰ্থ শৰ্মাই ক'লেই যেনিবা, তেওঁ কিয় সিদ্ধাৰ্থ শৰ্মাৰ ইচাৰাত নাছিলে? গতিকে কথাবোৰ কওঁতে অকণমান, বিশেষতে সামাজিক মাধ্যমত আপোনালোক যিহেতু গণ্যমান্য ব্যক্তি, আপোনালোকৰ বহু অনুৰাগী আছে, তথা আপোনালোকে এই সৃষ্টিশীল জগতখনৰ লগত জড়িত, আপোনালোকে ইমান দায়বদ্ধহীনভাৱে কেনেদৰে কথা ক'ব পাৰে? মই সেই কথাটোৱে বুজি পোৱা নাই। ইমান দায়বদ্ধহীন কেনেকৈ হ'ব পাৰে? আৰু আপোনালোক অত বছৰে জুবিন গাৰ্গৰ লগত ছাঁৰ দৰে থকা মানুহবোৰেই যদি এনেধৰণে কথা কয়, তেতিয়াহ'লে কোন অমৃতপ্ৰভা, কোন সিদ্ধাৰ্থ শৰ্মা? জুবিন দাই সঁচাকেই চিনি নাপালে, মানুহ সঁচাকেই জুবিন দাই চিনি নাপালে। মানুহটোৱে জীৱনত মানুহৰ হাজাৰ হাজাৰ ভাল পোৱা পালে, কিন্তু তেওঁ মানুহ সঁচাকেই চিনি নাপালে। যদি আপোনালোকৰ প্ৰকৃত মুখাবোৰেই এনেকুৱা, অন্ততঃ আইনৰ কাম আইনে কৰিবলৈ দিয়ক। তেওঁ অভিযুক্ত, দোষী বুলি তেওঁ কোনেও কোৱা নাই, কিন্তু প্ৰমাণ মচাটো দোষেই হয়। আমি কোনেও কোৱা নাই যে তেওঁ অকলে হত্যা কৰিছে বা তেওঁ হত্যা কৰিছে, তেওঁ হত্যাকাৰী, কোনেও কোৱা নাই। কিন্তু এই দোষত যিহেতু তেওঁ বৰ্তমান অভিযুক্ত হৈ আছে, আপোনালোক কি কাৰণে অভিযুক্তৰ এগৰাকীক বচাবৰ বাবে ইমান উঠি পৰি লাগিছে হঠাৎ চাৰ্জশ্বিট ওলাই অহাৰ পাছত? পঢ়িবলৈ দিয়ক, অসমৰ আইনজ্ঞসকল আছে নহয়। আৰু নিৰ্দোষী কোনেও শাস্তি পাব নালাগে, কেতিয়াও পাব নালাগে। আশা কৰোঁ অসমৰ ৰাইজে কথাবোৰ অনুধাৱন কৰিব
আৰু এই যিটো ভুৱা অনুকম্পাৰ যিটো এটা নেৰেটিভ সৃষ্টি কৰিবলৈ আৰম্ভ কৰা হৈছে এখন নতুন নাটক, এই নাটকখনক যাতে অসমৰ ৰাইজে চিনি পায় অতি সোনকালে, সেইটোৱে আশা কৰিম। কাৰণ আজিৰ তাৰিখত, বিশেষতে 2025 বৰ্ষত কোনো ছোৱালী, কোনো ল'ৰা, কোনো আজলি নবৌ হৈ থকা নাই পৃথিৱীত এতিয়া। এটা সময় আছিল যেতিয়া মানুহে কথাবোৰ নাজানে, নুবুজে, খুব সহজ সৰল হয়, তেতিয়া মানুহে বেচেৰি বুলি কমচে কম অনুকম্পা দেখুৱাইছিল। কিন্তু বিশ্বাস কৰক, এই 2025 চনত কোনো বেচেৰা বা বেচেৰি নাই। এইটো কথা অন্তত আমি নিশ্চিতভাৱে ক'বই পাৰোঁ। কোনো বেচেৰা বা বেচেৰি নাই। নিজৰ ডিঙিৰ ওপৰত এটা মগজু সকলোকে দিছে, আমি সকলোৱে লৈ আহিছোঁ। আৰু এই মগজুটোৰ যদি আমি সঠিক ব্যৱহাৰ কৰিব নাজানো, তেতিয়াহ'লে আমি মূৰ্খই হ'ব লাগিব। আমি বেচেৰা বা বেচেৰি হ'ব নোৱাৰোঁ। আমি মূৰ্খই হ'ব লাগিব। যদি আমাৰ নিজৰ বিবেকক যদি আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ, আমি যদি আনৰ ইশাৰাত চলোঁ, তেতিয়াহ'লে আমি মূৰ্খই হ'ব লাগিব। আৰু নহ'লে আমি সুবিধাবাদী হ'ব লাগিব। কোনোবাই কাৰোবাৰ কিবা ভিডিঅ' ডিলিট কৰিছে, কিবা ডিলিট কৰিছে, কিবা কৰিছে, গোটেইবোৰ যদি কাৰোবাৰ নিৰ্দেশ মতে কৰিছে, তাৰমানে তেখেতে অলৰেডি নিজৰ বিবেকক সেই নিৰ্দেশটো দিছেতো, যে হয় মই কৰিম, বা তেওঁ বাধ্য হৈছে, বা বাধ্য তেওঁক কৰোৱা হৈছে, বা যিয়ে হওক, তেওঁ মান্তি হ'লতো। জুবিন গাৰ্গৰ স্বাৰ্থত নোৱাৰিলেহেঁতেন নে? সঁচাকৈ নোৱাৰিলেহেঁতেন নে? যিজন মানুহৰ কাৰণে কোলাত কেঁচুৱা লৈ 15 লাখ 10 লাখ মানুহে অকণো বেমেজালি নোহোৱাকৈ ওলাই আহিব পাৰিলে, সেই মানুহজনৰ কাৰণে সঁচাকৈ নোৱাৰিলেহেঁতেন নে? তেওঁৰ খাতিৰত, তেওঁৰ স্বাৰ্থত মাত মাতিবলৈ আহিয়েই তাৰ পৰা তেওঁকতো বিচাৰি উলিয়াবলগীয়া হ'লতো। তেওঁকতো বিচাৰি উলিয়াবলগীয়া হৈছে। অমৃতপ্ৰভা মহন্ত নামৰো এগৰাকী আছিল বুলি তাত তেওঁ নিজে ওলাই অহা নাই নহয়। তেওঁ যদি ইমান নিৰ্দোষী নিজে আগবাঢ়ি আহিলেহেঁতেন, তেওঁ নিজে আজি ৰাজ সাক্ষী হ'ব পাৰিলেহেঁতেন। কেনেকৈ অমৃতপ্ৰভা মহন্ত নিৰ্দোষীহে? কি পাঠ পঢ়াই আছে মানে মানুহক? আৰু কিহৰ স্বাৰ্থত এইবোৰ পাঠ পঢ়াই আছে? জুবিন গাৰ্গ নাই যেতিয়া এতিয়া বিহু ফাংচনবিলাক আপোনালোকৰে হ'ব, আপোনালোক নিশ্চিত থাকক। সেই যি বহাগত 40-50খন বিহু মাৰে সেই মানুহজনে, যি দেহা মাৰি কাম কৰিলে, এতিয়া তেওঁ মঞ্চত গান গাবলৈ নাহে নহয়। মঞ্চসমূহ সম্পূৰ্ণ আপোনালোকেই গাব, চব এৰি থৈ গ'ল। কিহৰ স্বাৰ্থত আপোনালোক আজি ইমান উঠি পৰি লাগিছে? অকণমান চিন্তা কৰিব। জয় জুবিন দা, জয় অসম।